নমস্কাৰ। ৰুদ্ৰপৰীয়া বিচাৰ দৃষ্টিত নৰসিংহ অৱতাৰ। এই নৰসিংহ অৱতাৰ মূলতঃ আমি প্ৰমুখ ছটা চৰিত্ৰ যেনে হিৰণ্যকশিপু, প্ৰহ্লাদ, কয়াদু, ইন্দ্ৰ, নাৰদ আৰু জনসাধাৰণ। তাৰপিছত প্ৰমুখ তিনিটা বাক্য যেনে অস্ত্ৰও নহয়, শস্ত্ৰও নহয়, ঘৰো নহয়, বাহিৰও নহয়, দিনো নহয়, ৰাতিও নহয়, কোনো মাৰিব নোৱাৰে। দ্বিতীয়টো হ'ল যে খুটিত ভগৱান। তৃতীয়টো হ'ল নৰসিংহ ৰূপ। এই ছয়টা প্ৰমুখ চৰিত্ৰ আৰু লগতে তিনিটা বাক্যৰ ওপৰত অধ্যয়ন কৰিলে স্পষ্ট ৰূপত বুজা যায় বা ওলাই পৰে যে সেই সময়ত নৰসিংহ ৰূপৰ যি কাহিনী বা যি ঘটনা কি আছে তাক বুজিবলৈ সহজ হয়। যিয়ে ইয়াৰ প্ৰাৰম্ভিকতে যে আগৰ যে তিনি অৱতাৰৰ যে কাহিনী আছে মৎস্য, কুৰ্ম, বৰাহ, সেই সময়ত যি দেশত যে এক অখণ্ড ভাৰতস্বৰূপ সমাজ, দেশ, ৰাষ্ট্ৰ, জাতিৰ যি কল্পনা লৈ পেলাই অখণ্ড ভাৰত এক সাংস্কৃতিক ৰাষ্ট্ৰ, এক যে ৰাষ্ট্ৰ নিৰ্মাণৰ যি পৰিকল্পনা ৰচা হৈছিল, যে তাৰ পৰিমাণ লাহে লাহে যে গোটেই ভাৰতত বিয়পি পৰিছিল, যে ইয়াৰ যি সমৃদ্ধি, বৈভৱ, সুখ, যি সমৃদ্ধিৰ যে ইয়াৰ আগৰ যি অৱতাৰৰ কালখণ্ড আছিল, অৰ্থাৎ বৰাহ অৱতাৰ, যে বিদেশৰ পৰা ডকাইত অহা আৰম্ভ কৰিছিল। আৰু গোটেই যি আমাৰ যি বিষ্ণুৰ যি মুখ্য 10 অৱতাৰৰ যি কাহিনী আছে, সেই কাহিনী ক্ৰম অনুসৰি আছে, মানে এটাৰ লগত আৰু এটা জড়িত হৈ আছে, এটাৰ লগত আৰু এটা পৰিপূৰক। যে ইয়াতে আমাৰ বাৰে বাৰে অৱতাৰৰ পুৰুষ এইকাৰণে হ'ব লগা যে এই ঘটনাৰ দ্বাৰা আমি বুজিব পাৰোঁ যে আমাৰ যে সমাজ ব্যৱস্থা আছে, সেই সমাজ ব্যৱস্থাৰ মানুহে এটা সময়ত গৈ পেলাই শিথিল হৈ যায়, নীৰৱ হৈ যায়, তেতিয়া বেলেগে সুযোগ পায়। যি কি নহওক, যে এই যে আমাৰ যে আগৰ অৱতাৰৰ যি আছিল নৰসিংহ ৰূপৰ যে বৰাহত, তাতে যিজন ডকাইত আহিছিল আক্ৰমণ কৰিবৰ কাৰণে, সেই ডকাইতক যেতিয়া বৰাহ অৱতাৰ বা যেতিয়া বধ কৰিলে, তাৰ পিছত এইবোৰ এটা বা দুটা বছৰ নহয়, এইটো বহুত বছৰ কালখণ্ড। আৰু গোটেই এই ঘটনাখিনি ত্ৰেতা যুগৰেই, মানে ভগৱান শ্ৰী ৰামচন্দ্ৰৰ জন্মৰ আগৰে, আৰু কালখণ্ডটো ত্ৰেতা যুগৰ কালখণ্ড। আৰু তেতিয়া যি হিৰণ্যাক্ষৰ ভায়েক হিৰণ্যকশিপু ভাৰতত আহি আৰু ভাৰতত শাসন আৰম্ভ কৰিলে। যে হিৰণ্যকশিপু হ'ল হিৰণ্যাক্ষৰ ভায়েক, আৰু ভায়েকৰ যেতিয়া বধ কৰিলে, তেতিয়া আহি ভাৰতত শাসন আৰম্ভ কৰিলে। আৰু এইজনেই হ'ল প্ৰথম ভাৰতত বিদেশী শাসক বা বিদেশী ৰজা। আৰু মনত ভাৱনা এটা আছিল তেওঁৰ ভায়েকৰ বধৰ প্ৰতিশোধ লোৱা। এইভাবে যেতিয়া বেলেগে এজন আহি সমাজত যেতিয়া ৰাজত্ব কৰিব, সেই ৰাজত্ব সহজেতো কৰিব নোৱাৰে, তাৰ কাৰণে বলপূৰ্বক জোৰ জবৰদস্তি কৰিব লাগিব। আৰু ইয়াৰ কাৰণে যি পন্থা অৱলম্বন কৰিব লগা আছে, গোটেইখিনি পন্থাই হিৰণ্যকশিপুই কৰিলে। আৰু শেষত ৰাজধানী পাতিলে পাঞ্জাৱৰ বহুখিনি অংশ লৈ মুলতানা, সেইখন আগতে প্ৰহ্লাদ নামেৰেও আছিল, যে মুলতানাত ৰাজধানী পাতি শাসন কৰা আৰম্ভ কৰিলে। তাৰপিছত যেতিয়া এই শাসন, তেতিয়া জনসাধাৰণৰ ওপৰত এটা প্ৰতিশোধমূলক ভাৱনা আছিল, সেই প্ৰতিশোধমূলক ভাৱনাক যে বহুত অন্যায় অত্যাচাৰ আৰম্ভ কৰিলে। আৰু আৰম্ভ যেতিয়া কৰিলে, তেতিয়া কিছুতো সমাজৰ শুভচিন্তক, সমাজ হিতৈষী ব্যক্তি থাকে, যে যিটো চিন্তা কৰিছে যে আমি কেনেকৈ ইয়াৰ পৰা উদ্ধাৰ পৰিত্ৰাণ আমি পাওঁ। হয়তো কিছুমানে
চিন্তন কৰি উলিয়াইছে সেই সময়ত ইন্দ্ৰ নাৰদ এনেকৈ বহুত আমি ঋষি মুনিষীৰ নামো পাওঁ বা মহান ব্যক্তিসকলৰ আমি নামো পাওঁ যে তেতিয়া ইয়াৰ পৰা এই হিৰণ্যকশিপুৰৰ যিটো অন্যায় অত্যাচাৰ আছিল সেই অত্যাচাৰৰ পৰা পৰিত্ৰাণ কেনেকৈ আমি কৰিব পাৰোঁ যে ইয়াতে কি আছে যে সেই সময়ত জনসাধাৰণৰ এক যি আন্দোলনৰ জনজাগৰণৰ যি প্ৰেৰণা আছিল সেইটো ন্যায় শব্দৰ ওপৰত যে স্বৰাজ্য শব্দ পাহৰি স্বৰাজ্যক পাহৰি মানে আঁতৰি গ'ল তাৰপিছতে অন্যায়ৰ বিৰুদ্ধে যি হিৰণ্যকশিপুৰ যে অন্যায় আছে অন্যায়ৰ যি ৰজাৰ বিৰুদ্ধে এক জনজাগৰণ এক বিৰুদ্ধে এক সংঘৰ্ষ আৰম্ভ হ'ল এই সংঘৰ্ষ যে ন্যায় ৰাজ্য প্ৰতিষ্ঠা কৰাৰ সপক্ষে এই ন্যায় শব্দ সেই সময়ৰ আন্দোলনৰ এই সংঘৰ্ষৰ প্ৰেৰণা শব্দ আছিল তাৰপিছত যে প্ৰহ্লাদ আহিল যে প্ৰহ্লাদ হ'ল হিৰণ্যকশিপুৰ ল'ৰা পুত্ৰ আৰু কয়াদু হ'ল হিৰণ্যকশিপুৰ পত্নী অৰ্থাৎ প্ৰহ্লাদৰ মা যে সেই সময়ত যে কয়াদু গৰ্ভৱতী আছিল সেই গৰ্ভৱতী মহিলাক ইন্দ্ৰই পলুৱাই নি নাৰদ মুনিৰ আশ্ৰমত ৰাখিছিল এতিয়া ৰাখিছিল আৰু তাতে যি নাৰদ মুনিৰ আশ্ৰমৰ নাৰায়ণৰ যি গুণগান যি নাম কীৰ্তন বা যি কথা শুনিছিল সেই লাহে লাহে জন্ম হোৱাৰ পিছত লাহে লাহে যেতিয়া ডাঙৰ হোৱাৰ পিছত যে ভাৰতীয় যি সমাজ আছে ভাৰতৰ যি ৰাষ্ট্ৰ চিন্তন আছে ৰাষ্ট্ৰ চিন্তনৰ লগত প্ৰহ্লাদে একাত্ম হৈ গ'ল সেইকাৰণে যে আমি পুৰাণত বৰ্ণনাত পোৱা যায় যে নাৰায়ণ উচ্চাৰণ কৰাৰ শব্দৰ অৰ্থ এইটোৱে যে তেওঁ ভাৰতৰ যি ৰাষ্ট্ৰীয় একাত্মতা যি আছে একাত্ম হৈ গ'ল ৰাষ্ট্ৰীয়ত্বৰ লগত একাত্ম হৈছিল যে সৰুৰ পৰাই যোনে যি সংস্কাৰত থাকিব সেই সংস্কাৰে নিৰ্মাণ হয় বা তেওঁৰ মাইণ্ডছেট তেনেকৈ নিৰ্মাণ হয় আৰু এইটো কিয় কৰিব লগা আছিল যে এইটো এই কাৰণেই কৰিব লগা আছিল যে আমি এই যে প্ৰমুখ বাক্য তিনিটা যে প্ৰথম বাক্য না অস্ত্ৰ না শস্ত্ৰ না দিন না ৰাতি নে কোনো মাৰিব নোৱাৰে গতিকে তেওঁক বধ কৰিব লগা হ'লে বা সেই হিৰণ্যকশিপুৰ শাসনৰ ওৰ পেলাব লগা হ'লে যে তেওঁৰ ঘৰৰ মানুহ লাগিব এইটো এটা গেৰিলা যুদ্ধ পদ্ধতি যে কিয় উঠাই আনিব লগা হৈছিল পলুৱাই লৈ আহি নাৰদ মুনিৰ আশ্ৰমত গোপনে ৰাখিব লগা হৈছিল তেওঁৰ সন্তানক সেইমতে হিৰণ্যকশিপুৰ বিৰুদ্ধে যাতে থিয় কৰাব পাৰে এইটো বাৰু বেলেগ বিষয় এটা যুদ্ধ প্ৰক্ৰিয়া যে সেইটো গেৰিলা পদ্ধতিও আমি নামাকৰণ কৰিব পাৰোঁ আৰু যাৰ ফলত আমি পৰিণাম তেনেকৈ আমি পাইছোঁ আৰু প্ৰহ্লাদৰ তেতিয়া যি ধৰণে জনসাধাৰণক লৈ জনসাধাৰণক একগোট কৰাৰ কাম কৰিছিল জনসাধাৰণক জগোৱাৰ কাম কৰিছিল সেই বস্তুখিনি হিৰণ্যকশিপুৰ সহ্য কৰিব পৰা নাছিল বা মানি ল'ব পৰা নাছিল এই কাৰণেই যে এটা সময়ত যে মোৰ বিৰুদ্ধে থিয় হৈছে এই কথাটো নিজৰ দেউতাকে অৰ্থাৎ হিৰণ্যকশিপুৰে মানিবলৈ টান পাইছিল আৰু টান পোৱাটোও স্বাভাৱিক যে ইয়াত এই যে প্ৰমুখ বাক্যটো আছে ইয়াৰ অৰ্থ কি যে ইয়াৰ অৰ্থ হ'ল যে না অস্ত্ৰ না শস্ত্ৰ নে দিন নে ৰাতি নে ঘৰ নে বাহাৰ ক'তো মাৰিব নাই ইয়াৰ অৰ্থ হ'ল এইটো যে কটকটীয়া এক ছিকিউৰিটি ব্যৱস্থা যেনেকৈ বৰ্তমান দেশ এখনত ধৰক আমাৰ দেশৰে প্ৰধানমন্ত্ৰী কিমান লেয়াৰৰ ছিকিউৰিটি থাকে তাৰপিছত NSG কামাণ্ডোলৈকে থাকে কাৰো সাধ্য নাই বিনা অনুমতিত প্ৰৱেশ কৰে ঠিক তেনেকৈ আৰু ইমান ছিকিউৰিটি হয়তো এই কাৰণেই ৰাখিছিল কাৰণ এক প্ৰতিশোধমূলক এই অন্যায় পদ্ধতিৰে শাসন আৰম্ভ কৰিছিল সমাজক অত্যাচাৰ আৰম্ভ কৰিছিল যে ভয়টো আছে যে কোনোবাই মোক এদিন বধ কৰিব পাৰে সেইকাৰণে হয়তো ইমান কটকটীয়া এক সুৰক্ষাৰ ব্যৱস্থা কৰি ৰাখিছিল যিটো সুৰক্ষাৰ ব্যৱস্থাৰ কাৰণে কোনো হিৰণ্যকশিপুৰ ওচৰলৈকে যোৱাটো সম্ভৱেই নহয় তেওঁক বধ কৰাটো দূৰৰে কথা এইটো বুজায় যে তেওঁক কোনো অস্ত্ৰ শস্ত্ৰ যেতিয়া ইমান ছিকিউৰিটিৰ ভিতৰত থাকিব তেতিয়া কোন অস্ত্ৰ কোন শস্ত্ৰ কাৰণ ওচৰত যাবই নোৱাৰে এইটো আৰু সেইকাৰণে হয়তো ইন্দ্ৰ বা নাৰদ বা সেই সময়ৰ যি সমাজ হিতৈষীয়ে এনেকৈ চিন্তন কৰিছিল যে তেওঁ ঘৰৰ পৰাই মানুহ তৈয়াৰ কৰিব লাগিব সেইকাৰণে প্ৰহ্লাদক চিন্তন বনাই লৈছিল যে সৰুৰ পৰাই
আৰু এই কাৰণে যি সহ্য কৰিব নোৱাৰিল আৰু এই কাৰণে হিৰণ্যকশিপুও প্ৰহ্লাদক বহুত অত্যাচাৰ বা বহুত বধ কৰাৰ কাৰণে দমন কৰাৰ কাৰণে যে তেওঁ সমাজৰ কাৰণে নাথাকি নাৰায়ণ নাম ল'ব নালাগে মানে অৰ্থ এইটোৱে হ'ল যে তেওঁ যি ৰাষ্ট্ৰীয় সমাজ আছে সমাজৰ লগত থাকিব নালাগে বহুত প্ৰকাৰে চেষ্টা কৰিছিল যে তেওঁক বহুত ধৰণৰ অত্যাচাৰ কৰিছিল পাহাৰৰ পৰা পেলাই দিছিল কিন্তু বাৰে বাৰে বাচি গৈছিল আৰু বাচি যোৱাৰ অৰ্থ এইটো হয়তো সেই সময়ৰ সমাজৰ মানুহে প্ৰহ্লাদক বাৰে বাৰে বচাইছিল কাৰণ প্ৰহ্লাদক সন্মুখত ৰাখি সমাজে আগবাঢ়ি গৈছিল আৰু তেনেকৈ লাহে যেতিয়া প্ৰহ্লাদে হিৰণ্যকশিপুৰ কথা নেমানিলে তেওঁ নাৰায়ণৰ নাম উচ্চাৰণ কৰি থাকিল মানে এইটো যেতিয়া সমাজৰ লগতে থাকি গ'ল যে সমাজৰ হিত চিন্তনৰ কাৰণে প্ৰহ্লাদক কাম আৰম্ভ কৰি থাকিল তেতিয়া লাহে লাহে প্ৰহ্লাদৰ সমৰ্থক বৰ্তমানৰ ভাষাত বুজিব লগালে সমৰ্থক লাহে লাহে দেশত বাঢ়ি গ'ল হয়তো এটা ডাঙৰ সাংগঠনিক শক্তিও হয়তো কাম কৰিছিল বা এটা ডাঙৰ নেটৱৰ্কো হয়তো নিৰ্মাণ হৈছিল যে এনেকৈ যেতিয়া প্ৰহ্লাদৰ ওপৰত কৰা অত্যাচাৰ লাহে লাহে বাঢ়ি গ'ল এটা সময় এনেকৈ আহি গ'ল যে হিৰণ্যকশিপুই তেওঁক নিজে মাৰিবলৈ ওলাইছিল সেই সময়ত বহুত মানুহ একলগ হৈছিল যে তেতিয়া কৈছিল যে তোৰ ইমানেই মানে ভগৱানৰ ওপৰত বিশ্বাস নাৰায়ণৰ ওপৰত এই খুঁটাটোৰ ভিতৰতো আছে নেকি তেতিয়া প্ৰহ্লাদে কৈছিল আছে এই যে দ্বিতীয় যি প্ৰমুখ বাক্যটো হ'ল খুঁটাৰ ভিতৰত ভগৱান যে প্ৰহ্লাদে কৈছিল আছে ইয়াৰ এই বাক্যটোৰ অৰ্থ কি ইয়াৰ তাৎপৰ্য কি যে ইয়াৰ তাৎপৰ্য হ'ল যে এই গোটেই সমাজক হিৰণ্যকশিপুৱে ইমান অন্যায় অত্যাচাৰ কৰিছে কোনোদিনা মাত মাতা নাছিল নীৰৱে সহ্য কৰি হিৰণ্যকশিপুৰ শাসন মানি লৈছিল প্ৰতিবাদ কৰিবলৈ সাহস পোৱা নাছিল যে এই মানুহখিনি নিৰ্জীৱ মানুহ এটা খুঁটাৰ নিচিনা এই খুঁটাৰ মানে ভগৱান ওলাব মানে ইহঁতৰ শক্তি ক'ৰ পৰা আহিব যে মোৰ বিৰুদ্ধে থিয় দিয়ে তেতিয়া প্ৰহ্লাদৰ ইমান আত্মবিশ্বাস ইয়াত আত্মবিশ্বাসৰ শব্দটো ইয়াত আহিছে যে প্ৰহ্লাদৰ ইমান আত্মবিশ্বাস আছিল যে খুঁটাটো ভগৱান থাকে মানে এই সমাজ যে নিৰ্জীৱ যি অচেতন মনৰ যে সমাজ আছে সমাজে প্ৰতিশোধ ল'ব প্ৰতিবাদ কৰিব এইটো প্ৰহ্লাদৰ আত্মবিশ্বাস আছিল তো এইটো হ'ল দ্বিতীয় বাক্য যে তেতিয়া কি কৰিলে যে সেই খুঁটাটো ভাঙিলে মানে চেলেঞ্জ দিলে আজিৰ ভাষাত যে প্ৰত্যাহ্বান জনালে যে এই নিৰ্জীৱ সমাজৰ মানুহে মোক একো কৰিব নোৱাৰে যদি কিবা কৰিব পাৰে মানে খুঁটাৰ ভিতৰত যদি ভগৱান আছে তে ওলাই আহিব লাগে মোক দেখা দিব লাগে তাৰমানে এই সমাজৰ মানুহ যদি কিবা কৰিব পাৰে তেতিয়াহ'লে ইয়াৰ পৰিণাম দেখা পাব লাগিব আৰু এনেকৈ এই যি দীঘলীয়া কাল এটা যি মানুহৰ যে অন্যায় অত্যাচাৰ যি সহ্য কৰি আছিল যে এটা পুঞ্জীভূত এটা ক্ৰোধ হৈ আছিল যে তৃতীয় যি প্ৰমুখ বাক্য হ'ল যে নৰসিংহৰ ৰূপ এই শব্দ দুটা সন্ধি বিচ্ছেদ কৰিল যে নৰ আৰু সিংহত ইয়াতে গোটেই কথাখিনি লুকাই আছে যে নৰ হ'ল মানুহ সিংহ হ'ল সিংহ যে আধা মানুহ আধা জন্তুটো কেতিয়াও জন্মই হ'ব নোৱাৰে এইটো সম্ভৱেই নহয় হয় সিংহৰ পৰা সিংহই জন্ম হ'ব মানুহৰ পৰা মানুহেই জন্ম হ'ব আধা কেনেকৈ জন্ম হয় যে এইবোৰ আচলতে এই ৰূপ শব্দৰ দ্বাৰাই বুজোৱাইছে যে তেতিয়া যেতিয়া হিৰণ্যকশিপুৱে ইমান তেতিয়া প্ৰত্যাহ্বান জনাল যে এই নিৰ্জীৱ খুঁটাৰ কেনেকৈ হ'ব কেনেকৈ মোৰ বিৰুদ্ধে থিয় হ'ব তেতিয়া এই যে দীঘলীয়া কালৰ ওপৰত প্ৰহ্লাদক অত্যাচাৰ কৰা তেওঁলোকৰ নিজৰ ওপৰত যি অত্যাচাৰ যিটো খং মনত ক্ষোভিত হৈ আছিল সেইটো একেবাৰে উজাগৰ হৈ গ'ল যিটো সিংহৰ ৰূপ তাৰমানে একদম আক্ৰোশ ৰূপ তেতিয়া আৰু হিৰণ্যকশিপুৰ ওপৰত জঁপিয়াই পৰিলে যেতিয়া বহুত মানুহ যেনেকৈ আজিৰ শব্দত ক'ব গ'লে যেনেকৈ চৰকাৰ যে আঁতৰাই দিয়ে গাদীচ্যুত কৰে যেনেকৈ বাংলাদেশত হৈ গ'ল বা যেনেকৈ আৰু এটা শব্দ ভাৰততে প্ৰচলন মব লিঞ্চিং যেনেকৈ ভীৰতন্ত্ৰ ঠিক তেনেকৈ সেই ভীৰতন্ত্ৰ ভাৰতত আগতেই হৈছিল যে আজি এইটো নতুন কথা নহয় যে ভীৰতন্ত্ৰৰ দ্বাৰা এনেকৈ আউট অফ কণ্ট্ৰল হৈ গ'ল সেই হিৰণ্যকশিপুৰ যিমান কটকটীয়া চিকিউৰিটি আছিল সেই চিকিউৰিটিও কামত নহা হ'ল যেনেকৈ শ্বেখ হাছিনাও পলাব লগা হৈছিল কাৰণ ইমান চিকিউৰিটিৰ মাজত থাকি কেতিয়াবা কামতে নহা হয় যে ভীৰতন্ত্ৰৰ ইমান এটা ক্ষমতা থাকে ইমান এটা শক্তি থাকে আৰু সেই যিটো আক্ৰোশত সেই ভীৰতন্ত্ৰই হিৰণ্যকশিপুক বধ কৰিলে সেইটো না অস্ত্ৰই কৰিলে না শস্ত্ৰই কৰিলে না ঘৰত নে বাহিৰত নে দিনত নে ৰাতি ৰাইজে
এনেকৈ হানি খুচি গছকি তেওঁক বধ কৰিলে হিৰণ্যকশিপুৰ বধ হ'ল। এই ঘটনাটোকে বুজাবৰ কাৰণে সেই সময়ৰ লিখকে বা বিদ্বানে গোটেই সময় যে সমাজৰ যিটো ৰূপ সেই ৰূপটোক বুজাবৰ কাৰণে নৰসিংহ নামেৰে নামাকৰণ কৰিছে বুজাবলৈ। আৰু এইটো শুনিবলৈ যে একটা মনোৰঞ্জনৰ কাহিনী, কিন্তু আচল তত্ত্ব বেলেগ আছে যে এইবোৰ ইতিহাসে, এইবোৰ কোনো কাল্পনিক নহয়, কিন্তু আমাক ভুলকেই শিকোৱা হয় যে এইবোৰ কাল্পনিক, এইবোৰ একো নাই, এইবোৰ ভিত্তিহীন। কাৰণ তেতিয়া যেতিয়া হিৰণ্যকশিপুৰ বধ হৈ গ'ল, তাৰপিছত কি কৰিব, প্ৰহ্লাদে যিহেতুকে ভাৰতীয় ৰাষ্ট্ৰীয়ত্বৰ প্ৰতি সমৰ্পিত, সমাজৰ কাৰণে কাম কৰিছে, সমাজক আগুৱাই লৈ যোৱাৰ কাৰণে প্ৰয়াস কৰিছিল, সেইকাৰণে পৰৱৰ্তী যি ৰজা জনসাধাৰণে প্ৰহ্লাদকে পাতিলে। আৰু ইয়াৰ পিছতো যে কি আছে যে ইন্দ্ৰ আৰু প্ৰহ্লাদৰ যে শিল বিচাৰিছিল, সেইটো আমি পিছৰ অৱতাৰৰ কাহিনীত আলোচনা কৰিম। যে এনেকৈ যে আমাৰ যি আচল যি ভাৰতৰ যে গণ্ডগোল খেলি মেলি বা আমাৰ ভাৰতীয় মানুহৰ যে সময় সময় যে শুই থাকে, এই যে আমি দশাৱতাৰৰ যি ঘটনা পৰিঘটনা আছে, এইটোৱেই প্ৰমাণিত হয়। নহ'লে বেলেগে আহি কিয় শাসন কৰিব পাৰে, বেলেগ ডকাইতে আহি কিয় লুটপাট কৰিব পাৰে। কাৰণ আমি এখন সুন্দৰ সমাজ ব্যৱস্থা পোৱাৰ পিছতো আমাৰ সমাজৰ মানুহে শুই থাকে বা নিজক লৈ পেলাই ব্যস্ত থাকে। সেই সময়ত এইটো আছিল, নহ'লে হিৰণ্যকশিপুৰ কেনেকৈ পালে যে সেই সময়ৰ পোৱা মতে মানুহে অলপ স্বাৰ্থপৰ, নিজক লৈ পেলাই চিন্তন কৰা আৰম্ভ কৰিছিল, নিৰ্ভয় আছিল। কাৰণ কি কাইলৈ কি হ'ব পাৰে সেইটো কোনো চিন্তন কৰা নাছিল, সেইকাৰণে সুযোগ পাইছে। আৰু এইটো আজিও প্ৰযোজ্য হৈ থাকে যে দশাৱতাৰৰ কাহিনী হ'ল আচলতে আমাৰ ৰাষ্ট্ৰ জীৱনৰ এক ঘটনা, এক ইতিহাস। যে আৰু এই যি নৰসিংহ ৰূপৰ যি ঘটনা আছে, বহুত ক'ব লগা থাকে। কাৰণ বেছি সময় নহ'বৰ কাৰণে খুব সংক্ষিপ্ততে কেইটামান শব্দৰ ওপৰত আমি বিশ্লেষণ কৰিলে গম পাওঁ যে আচল ইয়াৰ ইতিহাস কি আছে। যে এইটোৱে হ'ল নৰসিংহ ৰূপৰ বা নৰসিংহ অৱতাৰৰ ঘটনা। আৰু আমাৰ এই কাহিনীবোৰ কাল্পনিক নহয়, এইবোৰ একোটা ইতিহাসে। ইয়াৰ ওপৰতো বহুত গৱেষণা কৰিবলগীয়া আছে বা বহুত গৱেষণা কৰিবলগীয়া থাকে। মই যিখিনি সমলৰ দ্বাৰা এইখিনি উলিয়াব পাৰিছোঁ, বাছ অলপ বিশ্লেষণ বা অলপ উপস্থাপন কৰাৰ কাৰণে প্ৰয়াস কৰা হৈছে। যে আমাৰ আচলতে এই যে অৱতাৰৰ কাহিনীৰ আঁৰৰ ইতিহাস কি আছে। আৰু এই শব্দবোৰ আচলতে একটা ৰূপ শব্দ। যে নৰসিংহ এটা ৰূপ শব্দ, খুটাৰ ভিতৰত ভগৱান আছেনে নাই, এইবোৰ আচলতে ৰূপ শব্দ। যে এই কথাবোৰ আমি বুজি পাব লাগিব বা বুজাব পাব লাগিব, বৰ্তমান সময়ত আৱশ্যক হৈছে। যে সঠিক দৃষ্টিভংগীৰে আমি বুজাব লাগিব। যেনেকৈ এইবাৰ কুম্ভ মেলাত অভয় সিং IIT বাবা যিজনক বুলি কোৱা হৈছিল, যে তেওঁ আত্মা পৰমাত্মা কেনেকৈ আজিৰ দিনত কোৱাণ্টাম থিয়ৰীৰ মাধ্যমেৰে বুজাবলৈ এটা ভিডিঅ'ত পোৱা গৈছে। যে কোৱাণ্টাম থিয়ৰীৰ মাধ্যমেৰে বুজাবলৈ চেষ্টা কৰিছে। যে আজিৰ সময়ত আৱশ্যক হৈছে যে এনেকৈ উপস্থাপন কৰিবলৈ যিটো ৰিয়েলিটি, কাৰণ নহ'লে প্ৰজন্মই মানিবলৈ খুব টান পায়। আৰু এইটো বেলেগে, অৰ্থাৎ বিশেষকৈ কমিউনিষ্ট বা বেলেগ যি অৰাষ্ট্ৰীয় গতিবিধি আছে, যিসকলে নেৰেটিভ ছেট কৰা, ৰেডিকেলাইজ কৰা আছে, তেওঁলোকে সুযোগ পায়। আৰু আমি তেওঁলোকৰ কথাটো আমি মানি লওঁ। আমাৰ নিজৰ বস্তুটো, আচল বস্তুটো জানিবলৈ ইচ্ছা নকৰি বেলেগে কোৱা কথাটোৱেই আমি মানি লওঁ। এইকাৰণে যে আমি দশাৱতাৰৰ ঘটনাৰ ওপৰত বহুত ভালকৈ গৱেষণা অধ্যয়ন কৰিব লগা আছে, বা যিখিনি এতিয়ালৈকে সমল মজুদ আছে সেইখিনি ভালকৈ অধ্যয়ন কৰিলে আমি এই বস্তুখিনি বহুত স্পষ্টভাৱেৰে বুজি পাওঁ। ধন্যবাদ। ভাৰত মাতা কি জয়।